ব্ৰিডিং এলেকা নহয় সমগ্ৰ অসমত জাপ মাৰি ফুৰা এজন নেতাই তেওঁৰ এটা ৱাৰ্ড জিকাব নোৱাৰে কংগ্ৰেছৰ কোনো ভিজন নাই কোনো ভিজনে নাই তেওঁলোকৰ মানে অকল জাতিৰ নামত ভাষাৰ নামত ধৰ্মৰ নামত ৰাজনীতি কৰি আহিছে जैसा कि आपको पता है पंचायत निर्वाचन का जो है रिजल्ट लगभग घोषित किया जा चुका है और इसी बीच दिग्विजय समष्टि के विधायक सुरेंद्र फूकन मेरे साथ उपस्थित है और थोड़ी जो है उनके समष्टि में जो रिजल्ट आया है मैं थोड़ी जानकारी उनसे लेने की कोशिश करूंगा साथ ही थोड़ा जो है विश्लेषण में जान लेने की कोशिश करूंगा सर्वप्रथम अपना स्वागत হয় হয় আপোনালোকক ধন্যবাদ জনাইছোঁ কিমান সন্তুষ্ট আপুনি যি বৰ্তমান যি ৰিজাল্ট আহিছে তাক লৈ 100% সফল মই সুখী আছোঁ যেহেতু মই দিগবৈ সমষ্টিৰ কথাই ক'ম দিগবৈ সমষ্টিটোত মই যেতিয়াৰ পৰাই প্ৰতিনিধি হিচাপে আছোঁ তেতিয়াৰ পৰাই প্ৰত্যেকটো নিৰ্বাচনতে মোৰ নেতৃত্বত জয়ী হৈ আহিছে দলৰ কাৰ্যকৰ্তাসকলে যথেষ্ট ইয়াত ভাল প্ৰদৰ্শন দেখাইছে আৰু সকলোৱে সহযোগিতা আছে দিগবৈ সমষ্টিৰ 4টা জিলা পৰিষদ বহু ভোটৰ 3000 4000 ভোটত লিড কৰি আছে আটাইকেইটা জিকিব 13খন গাঁও পঞ্চায়তৰ ভিতৰত প্ৰায় 8 গৰাকী আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছে আমাৰ বাকি 31 গৰাকী ৱাৰ্ড সদস্যৰ ভিতৰত প্ৰায় 100 গৰাকী মানে ইতিমধ্যে জয়ী হৈছে গতিকে 30 গৰাকী মান বাকি আছে ফলাফল ভালেই হ'ব আৰু ৰাইজৰ উন্নয়নৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা সময়ছোৱাত আন্তৰিকতাৰে কাম কৰিছিলে সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো কাৰণে কাম কৰিছিলে উন্নয়নৰ কাৰণে কাম কৰিছিলে সেই উন্নয়নৰ কাৰণে আচলতে এবাৰ ভোটদান কৰিছে গতিকে মই ভোটদাতা ৰাইজক মই ধন্যবাদ দিছোঁ অহা দিনবিলাকত নিশ্চয় আমাৰ দিগবৈ সমষ্টি 13খন পঞ্চায়তে যিসকল প্ৰতিনিধি জয়ী হৈছে তেওঁলোকে খুব আন্তৰিকতাৰে কাম কৰিব আৰু মই বিধায়ক হিচাপে প্ৰতিটো অঞ্চলত আপোনালোকে নিশ্চয় জানে যথেষ্ট মই ঘূৰিছোঁ আৰু আমাৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে বুঢ়ীডিহিং মৌজা বহুত ডাঙৰ এলেকা 6খন গাঁও পঞ্চায়ত প্ৰায় 60000 মান ভোট আছে 55000 পৰা 60000 ভোটাৰ আছে সেই অঞ্চলটি যথেষ্ট পাছপৰা যোৱাটো সময়ত বিশেষ তাত কাম নহ'ল গতিকে ইতিমধ্যে প্ৰায় মই 1.5 বছৰ ধৰি সেই অঞ্চললৈ গৈছোঁ যথেষ্ট কাম কৰিবলৈ সুবিধা পাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে মোক সেইটো দায়িত্ব দিছে গতিকে সেই অঞ্চলৰ যথেষ্ট তাত আন্দোলন হয় যথেষ্ট সমস্যা আছে আৰু সেইটো কাৰণে ৰাইজে আচলতে চৰকাৰখনৰ পৰা যথেষ্ট বিচাৰে সেইকাৰণে মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ যে সেই অঞ্চলত উন্নয়ন হওক এক প্ৰকাৰে এবাৰৰ যি পঞ্চায়ত নিৰ্বাচন বিধানসভা নিৰ্বাচনৰ সেমি ফাইনেল হিচাপে মানি লোৱা হৈছে চৰ্চা চলিছে গতিকে আপুনি কিমান হোমৱৰ্ক কৰিব সুযোগ এটা পাইছে বা ইয়াক লৈ কি ক'ব কিমান আগন্তুক যি বিধানসভা নিৰ্বাচনৰ কাৰণে কেনে ধৰণৰ আপুনি এই পঞ্চায়ত নিৰ্বাচন যোগেদি হয় হয় মই আপোনাক এটা কথাই কৈছোঁ মই নিৰ্বাচন আহিলে বুলি নহয় মই 12 মাহেই মই ৰাইজৰ লগত থাকোঁ এইটো চবে জানে সাংবাদিক বন্ধুসকলে যেন 12 মাহেই থাকোঁ আৰু প্ৰতিটো মুহূৰ্ততে অকল মই কেতিয়াবা গুৱাহাটী গ'লে নাথাকোঁ বা ক'ৰবাত দিল্লীত কিবা যদি মিটিং আছে মই খুব কম সময় বাহিৰত যাওঁ বেছি সময় মই সমষ্টিত থাকোঁ মই ঘৰত নাথাকোঁ মই বাগান অঞ্চলত যাওঁ গাঁও অঞ্চলত যাওঁ চহৰ নগৰ অঞ্চলত যাওঁ আৰু বিশেষকৈ একেবাৰে বেকৱাৰ্ড যিবিলাক জেগা য'ত ৰাস্তা নাই য'ত মানে যাতায়াতৰ অসুবিধা আৰু আপোনাক এই কথাটো মই আগৰবাৰ এবাৰ কৈছোঁ দিগবৈ সমষ্টিত যোৱা সময়ছোৱাত মই পুৰণা দিগবৈৰ কথা কৈছোঁ 750 পকী ৰাস্তা বনাইছোঁ আপোনালোকে যাব মোৰ তাত খুব কম আপোনালোকে কেঁচা ৰাস্তা দেখিব বিভিন্ন আঁচনি আনি কেন্দ্ৰীয় আঁচনি হওক ৰাজ্যিক আঁচনিয়ে হওক বা PMKK আঁচনি হওক বিভিন্ন ধৰণৰ আঁচনি আনি কিনে মই ৰাস্তা ঘাট বনাইছোঁ আৰু 90% ৰাস্তা মই বনাইছোঁ মোৰ তাত ভাঙা দলং ভাঙা হাইস্কুল ভাঙা কলেজ নাই মানে অনবৰতে চাই থাকোঁ একদম ৰাইজৰ এটা মানে চকীদাৰ হিচাপে মই দায়িত্ব পালন কৰি আছোঁ নিশ্চয় আপোনালোকে এই কথাখিনি দেখিব আৰু কোনোবা 2এটা চেনেলে আচলতে কি মই সকলোকে কোৱা নাই 2এটা চেনেলে বহুত অপপ্ৰচাৰো চলায় কাৰণ আজিকালি আপোনালোকে দেখিয়ে যে কোনোবা মোবাইল লৈও মানে সাংবাদিক হৈ যায় আৰু তেওঁলোকে 2এটা মই আপোনাক সমালোচনা কৰে কিছুমানৰ কথা কৈছোঁ অলপ বেয়াকৈ আপোনাক প্ৰচাৰ কৰি থাকে গতিকে সেইখিনি বেয়াকৈ প্ৰচাৰ কৰাতকৈ তেওঁলোকে যদি আমাক অকণমান পৰামৰ্শ দিয়ে গাইড দিয়ে নিশ্চয় আমাৰ প্ৰতিটো সমস্যা বহুত ভাল হ'ব আৰু অহা দিনবিলাকে নিশ্চয় আমি সমস্যা বহুত আগুৱাই নিম যিসকল আপোনালোকক সমালোচনা কৰে বিশেষকৈ আপোনাক সমালোচনা কৰে এই ফলাফল যোগেদি আপুনি কি তেওঁলোকক মেছেজ দিব বিচাৰিব সেইটোৱে অপপ্ৰচাৰ অপকৰ্ম মানুহক অকল গালি দিয়া আৰু মানুহক মানে মিডিয়া দেখিলে জাপ মাৰি উঠা এইবিলাক নাটক কৰিব নালাগিব নাটক যদি কয় এটা বাস্তৱ ঘটনাবিলাক জানিব লাগিব প্ৰেক্টিকেল হ'ব লাগিব প্ৰেক্টিকেল কৰক আহক কাম কৰক অকল মিডিয়াত জাপ মাৰিলে নহ'ব নহয় এতিয়া
কিছুমানে জাপ মাৰি ফুৰিছিলে কেইদিনমান, এতিয়া পলাতক অৱস্থা। এতিয়া ৰাইজৰ এই দিনত দুখৰ দিনত কিয় আঁতৰি থাকিবলগীয়া হৈছিলে? তেওঁ এটা ৱাৰ্ড জিকাব নোৱাৰিলে। ব্ৰিডিং এলেকা নহয়, সমগ্ৰ অসমত জাপ মাৰি ফুৰা এজন নেতাই তেওঁৰ এটা ৱাৰ্ড জিকাব নোৱাৰিলে। গতিকে তেওঁৰ নেতৃত্ব লোৱা জাতিটোৰ কাৰণে, সমাজখনৰ কাৰণে কিমান সমীচীন হ'ব এই কথাখিনি ৰাইজে দেখি আছে। নিশ্চয় এই কথাখিনি সময়ত ওলাব। সমগ্ৰ অসমতে কংগ্ৰেছ প্ৰায় শূন্য, আৰু যদি আমি ক'ব পাৰি বৰ্তমানৰ যি ৰিজাল্ট আছে, আৰু আপোনালোকে কংগ্ৰেছ মুক্ত ভাৰতৰ এটা শ্লোগান দিয়ে, গতিকে সেই ক্ষেত্ৰত আপোনালোকে কিমান সফল হৈছে বা কংগ্ৰেছক এই ক্ষেত্ৰত কি ক'ব আজিৰ দিনটোত? নাই চাওক, কংগ্ৰেছৰ কোনো ভিজন নাই, কোনো ভিজনে নাই। তেওঁলোকৰ মানে অকল জাতিৰ নামত, ভাষাৰ নামত, ধৰ্মৰ নামত ৰাজনীতি কৰি আহিছে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি একেবাৰে কেন্দ্ৰৰ পৰা, ৰাজ্যৰ পৰা একেবাৰে তৃণমূল পৰ্যায়লৈকে যিবিলাক দিন দৰিদ্ৰ, অকৰা, নিচলা, অশিক্ষিত প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে আঁচনি তৈয়াৰ কৰিছে। আৰু প্ৰতিগৰাকী একেবাৰে নিম্ন স্তৰলৈকে একদম গ্ৰাছ লেভেললৈকে আমাৰ আঁচনিসমূহ তাত গৈছে, আৰু সেইটো কাৰণে আন্তৰিকতাই লৈছে। আৰু কংগ্ৰেছ হৈছে হাৱাত অহা বস্তু, হাৱাত অহা বস্তু। তেওঁলোকে অকল হাৱাতে গুচি যাব, আৰু তেওঁলোকৰ কোনো প্লেনিং নাই। ধৰ্মৰ নামত, ভাষাৰ নামত, জাতিৰ নামত সদায় ৰাজনীতি কৰিয়ে আছিলে আগতে, এতিয়াও কৰিছে। গতিকে ৰাইজে একবিংশ শতিকাত বিশ্বাস নকৰে। গতিকে বাস্তৱটো ৰাইজে বিচাৰে, সেইটো কাৰণে বিজেপিয়ে এইটো প্ৰেক্টিকেল কৰি আছে। সেইকাৰণে আজি ওচৰৰ পৰা বিজেপি প্ৰতিবাৰে প্ৰতিটো নিৰ্বাচনতে তেওঁলোকে আঁকোৱালি লৈছে। শেষত এটা প্ৰশ্ন মই জানিব বিচাৰিম, যিহেতু এবাৰ ৱাৰ্ড মেম্বাৰৰ বিশেষকৈ কোনো চিম্বল নাছিল, আৰু আগন্তুক দিনত নিশ্চয় যি আপোনালোকে পঞ্চায়ত গঠন কৰিব, যি ছিষ্টেম হ'ব, নিশ্চয় অলপ হ'লেও চেঞ্জ হ'ব, কিছুমান বস্তু ব্যতিক্ৰম হ'ব। গতিকে কেনেধৰণৰ কি আপোনালোকে সম্পূৰ্ণ বিষয়টোক লৈ আলোচনা কৰিছে, বা কেনেধৰণৰ আগন্তুক দিনত যি পঞ্চায়তসমূহ গঠন কৰা হ'ব আমি কেনেধৰণৰ দেখিব পাৰিম? ডাইৰেক্টটো আমাৰ প্ৰাৰ্থী নাই ইয়াত, ডাইৰেক্ট আমাৰ চিম্বলত নাই। এইটো সমাজখনৰ বিভিন্ন স্তৰৰ লোকসকলক আমি সকলোৱে আচলতে ছাপোৰ্ট কৰি পঠাইছিলে। আমিও কিছু সমাজৰ কাম কৰা মানুহ, কোনো শিক্ষিত মানুহ, সমাজখনক ভাল পোৱা মানুহক আমি সমৰ্থন জনাইছিলোঁ। আৰু মোৰ ডিগবৈ সমষ্টিত 13খন গাঁও পঞ্চায়তত আমি সমৰ্থন কৰা ব্যক্তিসকলে জিকিছে, আৰু তেওঁলোকৰ পৰা আমি এজন সৰ্বসন্মতভাৱে তাত সভাপতি নিৰ্বাচিত কৰা হ'ব। বাকী হ'লে তেওঁলোকক ছাপোৰ্ট দিয়াব। মই ক'লোঁ 130জন সদস্যলৈকে এতিয়ালৈকে আমি 100জন জিকিছোঁৱেই, 100জন আমি এতিয়ালৈকে নিৰ্বাচন হৈছোঁৱে। গতিকে বাকীখিনি 30জন চাওঁ, কিন্তু ইয়াত 90% আমাৰে যিসকল সমৰ্থিত প্ৰাৰ্থী আছে। নিশ্চয় আমি ভাল ব্যক্তিকে সমাজখনৰ কাৰণে পৰিচালনা কৰিবৰ কাৰণে গ্ৰাম্য অঞ্চলৰ ভাল ব্যক্তিক আমি সভাপতিৰ দায়িত্ব দিম। কাৰণ দেখিছে আপোনালোকে একেবাৰে আমাৰ মিনি এছেম্বলিটো হৈছে পঞ্চায়ত, আৰু সেই পঞ্চায়তৰ দ্বাৰা কাৰ কাম কৰা হয়? একেবাৰে নিম্ন স্তৰৰ দুখীয়া, নিচলা, অকৰা, অজলা, অশিক্ষিত ব্যক্তিৰ কাৰণে আচলতে আঁচনি তৈয়াৰ কৰা হয়। সেইকাৰণে ভাল ব্যক্তি দি কিনে পঞ্চায়তটো পৰিচালনা কৰাৰ দায়িত্ব দিব লাগিব, আৰু বাকী 9গৰাকী ৱাৰ্ড সদস্য তেওঁক ছাপোৰ্ট কৰিব লাগিব। আগে ডাইৰেক্ট সভাপতি আছিলে, এইবাৰ নিৰ্বাচন ডাইৰেক্ট সভাপতি নহয়, আমাৰ মানে वार्ड सदस्य सभापति निर्वाचित करा होगा। धन्यवाद, थैंक यू। और ये थे विधायक सुरेंद्र फुकन, जो डिगबई समष्टि के विधायक है, और कुछ बातें जो है उनसे हमने जानने की कोशिश की, रिजल्ट को लेकर उनका क्या कहना है, थोड़ी जानकारी हमने उनसे हासिल करने की कोशिश की। आगे भी कोशिश करेंगे कि इस निर्वाचन के रिजल्ट के दौरान जो परिणाम आता है, किस तरह का क्या परिणाम होता है, और भी जो विधायक है और भी जो सांसद है उनके पास भी जाएंगे और उनसे भी थोड़ी प्रतिक्रिया लेने की कोशिश करेंगे। आप हमारे साथ बने रहिए, आप देखते रहिए।